হাই গাইজ কেনে আছে সকলো বৰ্তমান ভালে আছে নে বুধান চিকা আনটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ পূৰা আজি মিটিং হৈছে ধেমাজিত আৰু তাকে অলপ দেখাওঁ বুলি ভাবিছোঁ আছে পূৰা লওক যদি ভাল পাই লাগে লাগিব আছে আগৰ নাপালে BMG জিন্দাবাদ থাকে তবা 58 wagons in open wagon আৰু কভাৰ wagon য'ত আমাৰ বিশেষভাৱে কাম চলে বা আমি বিশেষভাৱে কাম কৰিব লাগিব সেইটো আমাৰ 42 আছে আৰু ইয়াৰ লোডিং আনলোডিঙৰ ফ্ৰী টাইম আছে 9 ঘণ্টা এই 9 ঘণ্টা ইয়াৰ লোডিং আনলোডিং কৰিব লাগে এই দুটা প্ৰকাৰ আছিলে ৰিপৰ্ট মিনি বা হাফ ৰেট আৰু ফুল ৰেট আপোনালোকে কথাখিনি বুজি পাইছে না বাৰু মই যিমান পাৰো সহজভাৱে বুজাবলৈ চেষ্টা কৰি আছো এতিয়া আমি আহোঁ লোডিং আনলোডিঙৰ যিখিনি প্ৰচেছ আছে এই প্ৰচেছখিনিৰ ওপৰত আহোঁ আপোনালোকে নোট কৰিবলগীয়া বিশেষ বা জানিবলগীয়া বিশেষ ইয়াৰ পৰা ষ্টাৰ্ট হৈছে আপোনালোকক প্ৰথমে মই চিনাকি কৰাই দিলোঁ ৱেগন মানেনো কি ৰেক মানেনো কি আপোনালোক চবে কৈ থাকে দবা কাম কৰিব লাগিব ৱেগনত কাম কৰিব লাগিব ৰেকত কাম কৰিব লাগিব চৰ্ডাৰ হওক মুঞ্চি হওক কাঞ্চলি হওক লেবাৰ হওক আপোনালোকে ৰেকত কাম কৰিব লাগিব ৰেকত কাম কৰিলে তাৰ অৰ্থটো কি ৰেক মানে ৱেগন মানে কি সেইখিনি বস্তু আপোনালোকে বুজালোঁ এতিয়া আপোনালোকে আহোঁ চৰ্ডাৰৰনো কি কাম মুঞ্চিনো কি কাম কাঞ্চলিৰনো কি কাম আৰু লেবাৰনো কি কাম মানে কি কৰিব চৰ্ডাৰৰ মুঠ কাম হৈছে গোটেই ৱেগনটো যেহেতু আমাৰ মালগাড়ী আমাৰ অভাৰ ৱেগনত আমি কাম কৰিব ভাইছ আমাৰ গেং মানে যদি আপোনালোকে বুজি পাইছে এটা গ্ৰুপ য'ত এজন চৰ্ডাৰ মুঞ্চি 10জন লেবাৰ আৰু দুগৰাকী আঞ্চলিক মানে যিসকলে কাম কৰিব হেল্পাৰ গতিকে চৰ্ডাৰৰ মূল কাম হৈ গ'ল গোটেই ডবাটো বা গোটেই ৱেগনটো চোৱা আৰু পৰিচালনা কৰা মানে আজি মুঞ্চিয়েনো কি কৰিব আজি ডবাটোত যদি কিবা ইনষ্ট্ৰাকশ্যন দিব লগা হয় সম্পূৰ্ণ দায়িত্ব চৰ্ডাৰৰ থাকিব গোটেই অভাৰঅল ডবাটোৰ মেইন চৰ্ডাৰৰ অৰ্থই ছুপাৰভাইজাৰ চৰ্ডাৰ গতিকে আপোনালোকে বুজি পাইছে চাগে চৰ্ডাৰৰ কাম কি হ'ব আপোনালোকে গোটেই টিমটো মেনেজ কৰিব লাগিব কাম লগাব লাগিব কেনেকৈ কৰিব লাগে কি কৰিব কোনখন গাড়ী লগাব তাত কিমান পেকেট মাল দিব সেইখিনি চব চৰ্ডাৰে নিৰ্ধাৰণ কৰিব এতিয়া হ'ল মুঞ্চিসকলৰ মেইন কাম হ'ল ডবাটোৰ ভিতৰত অহা যিকোনো বস্তু ডবাটোৰ ভিতৰত যিকোনো বস্তু আহিব সেই বস্তুখিনি সঠিকভাৱে আৰু সঠিক হিচাপত লোডিং বা আনলোডিং কৰোৱা আৰু হিচাপ ৰখা তাৰ হিচাপত আজি এখন গাড়ী আজি আপুনি যদি ভাবোঁ এটা ৰেকত যদি চাউল বা ঘেঁহু পিঁয়াজ চেনি আটা বিভিন্ন বস্তু আহিব পাৰে সাৰ আহিব পাৰে গতিকে এই বস্তুখিনি পেকেট হৈ যায় চিমেণ্ট আহিব পাৰে গতিকে সেই পেকেটসমূহ এটা দবাত কিমান পেকেট বস্তু আহিছে সেই বস্তুখিনি সঠিকভাৱে আনলোডিং কৰোৱা আৰু তাৰ হিচাপ ৰখাত মুঞ্চি কাম লেবাৰে অকল কঢ়িয়াব চৰকাৰে অকল ইনষ্ট্ৰাকশ্যন দিব কিন্তু মূল মেইন কাম কিন্তু মুঞ্চি কাৰণ তেওঁ গোটেই বস্তুখিনি ৰাখিব আৰু এটা বেগৰ হিচাপ কৰোৱা মানে বহুত ডাঙৰ পইচা বহুত বেগৰ হিচাপ বহুত চাৰ্জ লাগিব হিচাপ গতিকে মুঞ্চিৰ দায়িত্বটো অলপ ডাঙৰ গতিকে আপোনালোকে বুজি পাইছে চাগে নেক্সট আহিলে আনচেলাৰী মেইন কাম হ'ল ডবাটোৰ ভিতৰত আপোনালোকে এটা অসমীয়া বুজি পাব কিমান অসমীয়া বুজি পাব আপোনালোকে এইটো কাৰণে মই ইয়াত ব্যৱস্থা কৰা হৈছে মই বুজোৱাখিনি অসমীয়াত
নেক্সট আছে আমাৰ আনসলেৰী। আনসলেৰী কাম হ'ল আপোনাৰ দবাটোৰ ভিতৰত যিবোৰ সামগ্ৰী আহিব সেই সামগ্ৰীবোৰ যদি একজেক্ট যেনেকুৱা আহে তেনেকুৱা যদি নাথাকে বা কটা হওক ছিগি পৰি যোৱা হওক বা দবাটোৰ ভিতৰত যিখিনি বস্তু লেবাৰে হাৰ্ডৱৰ্কখিনি কৰিব কিন্তু যিখিনি কেজুৱেল বা যিখিনি সৰু সৰু কামখিনি খুটি নাটিখিনি সেইখিনি কাম আনসলেৰী কৰিব লাগিব। উদাহৰণস্বৰূপে যদি মই কওঁ আপোনালোকৰ চাউল হওক ঘেঁহু হওক দবাটোৰ ভিতৰত যিখিনি বস্তু কটাটো সাধাৰণ কথা, এটা বস্তা যিহেতু কটাটো সাধাৰণ কথা, গতিকে সেই বস্তাখিনি এগৰাকী আনসলেৰী বা দুগৰাকী আনসলেৰীয়ে তেওঁলোকে যিখিনি চাফা ভাল সেই বস্তুখিনি তেওঁলোকে উঠাই পুনৰ এটা বস্তাৰ ভিতৰত বা তাত যদি বস্তাটো থাকে বস্তাটোৰ ভিতৰত ভৰাই আপোনালোকে তাক ৰিপু বা চিলাই পিনা ধুনীয়াকৈ বস্তাটো আপোনালোকে বান্ধি দিব লাগিব। আৰু আনসলেৰী মেইন কাম হ'ব আপোনালোকৰ যেতিয়া দবাটো আনলোডিং কৰি শেষ হ'ব, কাৰণ ৰেকত এনেকুৱা নাথাকে বোলে আজি দবাটো আমাৰ শেষ হ'ল, দবাটোৰ পিছত চাউল এগালমান পৰি থাকিল বা কিবা পৰি থাকিল, এইটো গুচি গ'ল ৰেকটো, ক'ৰবাত গৈ সেইটো চফা কৰি ল'ব, তেনেকুৱা কোনো নাথাকে। আজি লোডিং কৰা মানুহখিনিও আমাৰে মানুহ, তেওঁলোকে লোডিং কৰি দিব, আৰু আনলোডিং কৰাখিনিও আমাৰে মানুহ, সেইখিনি আনলোডিং কৰিব। গতিকে ইয়াত কোনো মাজৰ মানুহ নাই যে কোনোবাই দবাটো চফা কৰিব, ধুব, কিবা কৰিব। গতিকে আনসলেৰীৰ মেইন কামেই হ'ল যে তেওঁলোকে দবাটো সুন্দৰভাৱে শেষত চাফা কৰি বা ক্লিয়াৰ কৰি পঠোৱা, তাত যাতে একো বস্তু আমাৰ পৰি থাকি নাযায়, বা যিখিনি চফা বস্তু সেইখিনি আমি গাড়ীত উঠাই দিম, বান্ধি পিনে বা পালত আমি গোটাই পিনে